নেক্সট কুৱেশ্যন নম্বৰ 34 তুঘিল্য খাই কেতিয়া কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল আৰু কামৰূপৰ ৰজা কোন আছিল? নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এইটো ভিডিঅ'ত BA 4th চেমিষ্টাৰৰ হিষ্টৰী মেজৰৰ হিষ্টৰী অফ আছাম আপ টু 1826 তাৰ তৃতীয় ইউনিটৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1, পাল বংশৰ অন্তিমজন ৰজা কোন আছিল? উত্তৰ জয়পাল। কুৱেশ্যন নম্বৰ 2, বৌদ্ধদেৱৰ তাম্ৰলিপিখনৰ নাম কি? উত্তৰ কমলি লিপি। নেক্সট কুৱেশ্যন নম্বৰ 3, বৌদ্ধদেৱে মাটি দান কৰা বাৰখনজনৰ নাম কি আছিল? উত্তৰ শ্ৰীধৰ নামৰ এজন বাৰখনক। নেক্সট কুৱেশ্যন নম্বৰ 4, বক্তিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? উত্তৰ পৃথু। নেক্সট কুৱেশ্যন নম্বৰ 5, ৰামচৰিত্ৰ মানুহৰ ৰচক কোন? উত্তৰ খন্দাকৰ নন্দীৰ। নেক্সট কুৱেশ্যন নম্বৰ 6, বৌদ্ধৰ গড় ক'ত অৱস্থিত? উত্তৰ উত্তৰ গুৱাহাটীৰ বেতনা নামৰ ঠাইত। নেক্সট কুৱেশ্যন নম্বৰ 7, বক্তিয়াৰ খিলজীৰ কামৰূপ আক্ৰমণৰ তথ্য পোৱা শিলালিপিখন কি? উত্তৰ কানাই বৰশী শিলালিপি। নেক্সট কুৱেশ্যন নম্বৰ 8, কমতা ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ খন্দা। নেক্সট কুৱেশ্যন নম্বৰ 9, কোনখন কমতা ৰজাক পাঞ্চৱ গৌৰশ্বৰ বুলি কোৱা হৈছিল? উত্তৰ ইন্দ্ৰ নাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 10, কমতাৰ খেন বংশৰ অন্তিমগৰাকী ৰজা কোন আছিল? উত্তৰ নীলাম্বৰ। আৰু নেক্সট কুৱেশ্যন নম্বৰ 11, চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাতা জনৰ নাম কি? উত্তৰ বীৰপাল। নেক্সট কুৱেশ্যন নম্বৰ 12, শেষৰজন চুতীয়া ৰজা কোন আছিল? উত্তৰ নীতিপাল। নেক্সট কুৱেশ্যন নম্বৰ 13, প্ৰথমজন শদিয়া খোৱা গোসাঁই কোন আছিল? উত্তৰ ফ্ৰাংচেংমং বৰগোসাঁই আছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, ডিমাচা শব্দৰ অৰ্থ কি? উত্তৰ নদীৰ পুত্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 15, কছাৰীসকলৰ ৰাজধানীৰ নাম কি আছিল? উত্তৰ ডিমাপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 16, ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? উত্তৰ তাম্ৰধ্বজ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 17, কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ বিশ্বসিংহ। নেক্সট কুৱেশ্যন নম্বৰ 18, কোচসকলৰ আদি পুৰুষজন কোন? উত্তৰ খাৰিয়া মণ্ডল। নেক্সট কুৱেশ্যন নম্বৰ 19, দৰং ৰাজবংশাৱলীৰ ৰচক কোন? উত্তৰ সূৰ্যসুৰী। নেক্সট কুৱেশ্যন নম্বৰ 20, কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰ মহাৰাজ নৰনাৰায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 21, গীতি ৰামায়ণৰ ৰচকৰ নাম লিখা। উত্তৰ পণ্ডিত দুৰ্গাবৰ কাশ্যই। নেক্সট কুৱেশ্যন নম্বৰ 22, মনসা কাব্য কোনে ৰচনা কৰিছিল? উত্তৰ কবি মনক। নেক্সট কুৱেশ্যন নম্বৰ 23, কোচসকলৰ মুদ্ৰাবোৰক কি নামেৰে জনা যায়? উত্তৰ নাৰায়ণী মুদ্ৰা। নেক্সট কুৱেশ্যন নম্বৰ 24, ভুৱা শব্দৰ অৰ্থ কি? উত্তৰ ভুৱা শব্দৰ অৰ্থ হ'ল ভূস্বামী বা মাটিৰ মালিক। নেক্সট কুৱেশ্যন নম্বৰ 25, অসমত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 26, অসমত নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা কোন কোন আছিল? উত্তৰ নম্বৰ 1 শ্ৰীমন্ত শংকৰদেৱ, নম্বৰ 2 শ্ৰীমন্ত মাধৱদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 27, বাৰভুৱাসকল কোন কোন আছিল? উত্তৰ মধ্যযুগীয় অসমত স্বাধীন বা অৰ্ধস্বাধীনভাৱে শাসন কৰা 12জন স্থানীয় শাসনকৰ্তা বা জমিদাৰক একেলগে বাৰভুৱা বুলি কোৱা হৈছিল। এই 12জন ভুৱা আছিল ক্ৰমে হৰিলাল, শ্ৰীহৰি, শ্ৰীপতি, শ্ৰীধৰ, চিদানন্দ, চণ্ডীবৰ, কৃষ্ণ পণ্ডিত, ৰঘুপতি, ৰামবৰ, লহৰ, ধৰম আৰু মথুৰা। নেক্সট কুৱেশ্যন নম্বৰ 28, নৰনাৰায়ণ আৰু চিলাৰায়ৰ পূৰ্বৰ নাম কি আছিল? উত্তৰ নম্বৰ 1, নৰনাৰায়ণৰ পূৰ্বৰ নাম আছিল মল্লদেৱ। নম্বৰ 2, চিলাৰায়ৰ পূৰ্বৰ নাম আছিল শুক্লধ্বজক। নেক্সট কুৱেশ্যন নম্বৰ 29, কোচ ৰজা নৰনাৰায়ণৰ ৰাজসভাত থকা 2জন সাহিত্যকৰ নাম লিখা। উত্তৰ নম্বৰ 1 শ্ৰীমন্ত শংকৰদেৱ, নম্বৰ 2 শ্ৰীমন্ত মাধৱদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 30, শুক্লধ্বজক কিয় চিলাৰায় নামে জনা যায়? উত্তৰ
যুদ্ধক্ষেত্ৰত তেওঁ চিলা চৰাইৰ দৰে ক্ষিপ্ৰতাৰে যুদ্ধ কৰিছিল সেয়ে তেওঁৰ নাম চিলাৰায় হয় নেক্সট কুৱেশ্যন নম্বৰ 31 কোচসকলৰ বিষয়ে জানিব পৰা দুটা উৎস কি কি উত্তৰ নম্বৰ 1 দৰং ৰাজবংশাৱলী নম্বৰ 2 চৰিত্ৰ পুথিসমূহ নেক্সট কুৱেশ্যন নম্বৰ 32 কছাৰী ৰজা গোবিন্দ চন্দ্ৰই ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা উত্তৰ নম্বৰ 1 গোবিন্দ কীৰ্তন নম্বৰ 2 মহাৰাষ্ট্ৰ লীলামিত্ৰ নেক্সট কুৱেশ্যন নম্বৰ 33 চুতীয়াসকলৰ লগত থকা কুবেৰ প্ৰদত্ত সম্পত্তি কি আছিল উত্তৰ তৰোৱাল এখন ঢাল আৰু এটা সোণৰ মেকুৰী নেক্সট কুৱেশ্যন নম্বৰ 34 তুঘিল্লখাই কেতিয়া কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল আৰু কামৰূপৰ ৰজা কোন আছিল উত্তৰ তুঘিল্লখাই 1257 চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল আৰু কামৰূপৰ ৰজা আছিল সন্ধাক নেক্সট কুৱেশ্যন নম্বৰ 35 পাল বংশৰ পৰৱৰ্তী কালৰ অসমৰ ৰাজনৈতিক ইতিহাস জনা দুটা উৎস উল্লেখ কৰা উত্তৰ নম্বৰ 1 বৌদ্ধদেৱৰ কমৌলী লিপি নম্বৰ 2 বল্লদেৱৰ অসম তাম্ৰ শাসন নেক্সট কুৱেশ্যন নম্বৰ 36 কুচি শব্দৰ অৰ্থ কি উত্তৰ গাঁও বা চুবুৰী নেক্সট কুৱেশ্যন নম্বৰ 37 খেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল উত্তৰ নীলধ্বজ নামৰ এজন ভুৱা নেক্সট কুৱেশ্যন নম্বৰ 38 খেন বংশৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল উত্তৰ নীলাম্বৰ নেক্সট কুৱেশ্যন নম্বৰ 39 চুতীয়াসকলৰ মূল উপাস্য দেৱতা কি আছিল উত্তৰ কুবেৰ নেক্সট কুৱেশ্যন নম্বৰ 40 কছাৰী ৰাজ্যৰ শেষৰ ৰজা কোন আছিল উত্তৰ গোবিন্দ চন্দ্ৰ নেক্সট কুৱেশ্যন নম্বৰ 41 তৰায়ণৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল উত্তৰ 1192 চনত তৰায়ণৰ দ্বিতীয় যুদ্ধ গজনীৰ চুলতান মহম্মদ ঘুৰি আৰু পৃথ্বীৰাজ চৌহানৰ মাজত হৈছিল নেক্সট কুৱেশ্যন নম্বৰ 42 ইছলাপৰীয়া ৰোণ কাৰ কাৰ মাজত হৈছিল উত্তৰ আহোম আৰু কোচসকলৰ মাজত নেক্সট কুৱেশ্যন নম্বৰ 43 গোহাঁই কমল আলি বাটটো কোনে নিৰ্মাণ কৰিছিল উত্তৰ চিলাৰায়ে নেক্সট কুৱেশ্যন নম্বৰ 44 কোচ ৰাজ্যৰ ভাগ দুটা কি আছিল উত্তৰ পশ্চিম খণ্ড আৰু পূব খণ্ড নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইখিনি আছিল আমাৰ ইউনিট 3 1 আৰু 2 নম্বৰী প্ৰশ্ন উত্তৰ নেক্সট ভিডিঅ'ত আমি ইউনিট 3 যিহৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম তাৰ বাবে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা